তিনিদিনে সন্ধান নাই নলবাৰীৰ ডকাইতি হত্যাকাণ্ডৰ দোষীৰ আজিও কৰায়ত্ব নহল মহখলিৰ ঘটনাৰে জড়িত অপৰাধীৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নলবাৰী আৰক্ষী আৰু তদন্তৰ নামত কেৱল ভেকু ভাওনাহে চলাৰ অভিযোগ উত্থাপন হৈছে এদিন দুদিনকৈ তিনিদিন উকলিল আৰু তিনিদিনে সন্ধান নাই নলবাৰীৰ ডকাইতি কাণ্ডৰ দোষীৰ অপৰাধীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী আৰু তদন্তৰ নামত কেৱল শূন্যত গদা ঘূৰাইছে আৰক্ষীয়ে চৰম নিৰাপত্তাহীনতাত ভুগিছে ভুক্তভোগী প্ৰমোদ বৰ্মনৰ পৰিয়ালটোৱে আৰু প্ৰমোদ বৰ্মনৰ যি ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা প্ৰমোদ বৰ্মন নামৰ সেইগৰাকী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আজিৰ পৰা দুদিন আগত নিশা ভাত খোৱাৰ পূৰ্বে ঠিক 9:50 এটা ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি হাত ভৰি বান্ধি পত্নীৰ সন্মুখতে প্ৰমোদ বৰ্মনক হত্যা কৰাৰ লগতে সোণৰ অলংকাৰ লুটি লৈ যোৱাৰ ঘটনা ক্ষেত্ৰত এতিয়া সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী তিনিজন লোকক ধৰি আনি সোধা পোছা কৰাত এই দায় সাৰিলে আৰক্ষীয়ে আৰু তদন্তৰ নামত কেৱল ভেকু ভাওনা কৰা বুলিহে অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত কিছু কথা পাতিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ চন্দন শৰ্মাৰ ওচৰলৈ চন্দন শৰ্মা আজি এদিন দুদিনকৈ তিনিদিন উকলিল কিন্তু এই যি ঘটনা চাঞ্চল্যকৰ ঘটনা নলবাৰীত এনেধৰণৰ ঘটনা পূৰ্বে হোৱা কোনো মনত নাই কিন্তু এই ঘটনাৰ কোনো সুসূত্ৰ উলিয়াবলৈ দেখোন এতিয়া ব্যৰ্থ হৈছে আৰক্ষী প্ৰশ্ন কেইবাটাও উত্থাপন হৈছিল যে ঘটনাৰ সৈতে কোনোবা নহয় কোনোবাখিনিত কোনোবা আত্মীয় লোক জড়িত আছে নেকি তেনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল কাৰণ অন্যথা কি ধৰণেৰে এই পৰিয়ালটো তাত যে অকলে থাকে বৃদ্ধ দম্পতি যে অকলে থাকে তাৰ কথা জনাটো অসম্ভৱ আছে বা ডকাইতৰ দলটো আহি কিবা কাৰণত ৰেকি কৰিছিল নেকি আগতীয়াকৈ তেনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু আৰক্ষীয়ে দেখোন তদন্তৰ নামত একো গতিয়ে আগবঢ়াব পৰা নাই কেৱল তিনিজন লোকক সোধা পোছা কৰা বুলিহে আমি জানিব পাৰিছোঁ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ দেৱপ্ৰতিম চাওক এতিয়া নলবাৰীবাসী চৰম নিৰাপত্তাহীনতাত ভুগিছে কিয়নো জনহিতাৰ্থে অসম আৰক্ষী এইকাৰণে কৈছোঁ যোৱা 29 আগষ্টত নলবাৰী মৌকুলিত যি এক নৃসিংহ হত্যাকাণ্ড হৈ গ'ল এই নৃসিংহ হত্যাকাণ্ডৰ আজি 3 দিন পাৰ হৈ গ'ল কিন্তু এই মুহূৰ্তলৈকে নলবাৰী আৰক্ষীয়ে ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই এগৰাকী পত্নীৰ সন্মুখত নৃসিংহভাৱে হত্যা কৰা হৈছিলে মৌকুলিৰ প্ৰমোদ বৰ্মন নামৰ যিগৰাকী নলবাৰী আয়ুক্তৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মনক পত্নীৰ সন্মুখতে নৃসিংহভাৱে হত্যা কৰা হৈছিলে আৰু ঘটনাটো সংঘটিত হৈছিলে 29 আগষ্টৰ নিশা প্ৰায় 9:45 বজাত এই নৃসিংহ ঘটনাটো সংঘটিত হৈছিল নৃসিংহ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু তাৰ পিছত এই চাৰিজনীয়া যি ডকাইতৰ দলটোৱে তেওঁলোকে বিনা দ্বিধাই তাৰ পৰা তেওঁলোকে আঁতৰি গৈছিলে তেওঁলোকে তাৰ পৰা আঁতৰি গৈ বৰ্তমান তেওঁলোকে যি দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ যি বিফলতা এই বিফলতাক প্ৰমাণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তলৈকে নলবাৰী আৰক্ষীয়ে কোনো ধৰণৰ এই চাৰিজনীয়া ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই কিয়নো যিহেতু 29 আগষ্টত এই হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ পিছত যি 30 আগষ্টৰ দিনটোত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস উপস্থিত হৈছিল তাৰপিছত দেখিবলৈ পোৱা গৈছিল CIDৰ দল তাত উপস্থিত হৈছিল যি ফৰেনচিকৰ দল তাত উপস্থিত হৈছিল স্নিফাৰ ডগ তাত লৈ যোৱা হৈছিল এই ঘটনাস্থলীত যি তদন্তৰ ক্ষেত্ৰত স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছিলে আৰু লক্ষণীয় কথাটো হ'ল কি CIDৰ যিগৰাকী DIG আছিলে ইন্দ্ৰাণী বৰুৱা কিন্তু দুপৰীয়াৰ ভাগত উপস্থিত হৈছিলে আৰু ইন্দ্ৰাণী বৰুৱাই হওক বা DIG ইন্দ্ৰাণী বৰুৱাই হওক বা নলবাৰী আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসেই হওক শীঘ্ৰে কিন্তু গ্ৰেপ্তাৰ কৰা হ'ব বুলি যি চাৰিজনীয়া ডকাইতৰ দলটো এই ডকাইতৰ দলটো কিন্তু শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল কিন্তু দেখিবলৈ পোৱা গৈছিল 30 আগষ্টত যি তিনিগৰাকীকৈ লোকক আটক কৰা হৈছিলে সুদপুছৰ বাবে আটক কৰা হৈছিলে আৰু তেওঁলোকক যোৱা নিশা তেওঁলোকক এৰি দিয়া হৈছিলে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ
সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই যি ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰণৰ সফলতা লাভ কৰিবলৈ নলবাৰী আৰক্ষীয়ে সফলতা দেখিবলৈ পোৱা নাই। ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ নলবাৰীৰ যি পশ্চিম নলবাৰীৰ বিভিন্ন অঞ্চলত চুৰিকাণ্ড সংঘটিত হৈছিল, বিভিন্ন লোকৰ ঘৰত বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছিল। তাতো কিন্তু বিফলতা দেখিবলৈ পোৱা গৈছিল নলবাৰী আৰক্ষীৰ, পশ্চিম নলবাৰীৰ যি বেলশৰ আৰক্ষীৰ বিফলতা দেখিবলৈ পোৱা গৈছিল। তাৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনা বা হত্যাকাণ্ড হৈ গৈছিল, কিন্তু তাৰ সেই ক্ষেত্ৰতো কিন্তু বেলশৰ আৰক্ষী, নলবাৰী আৰক্ষী কিন্তু বিফল হৈছিল। যি এক বাটচৰৰ এক দুৰ্গা মন্দিৰৰ আজিৰ পৰা প্ৰায় 5 বছৰ পূৰ্বে এগৰাকী যুৱতীক হত্যা কৰা হৈছিল, ডিঙি ৰেপি হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ডৰ কোন জড়িত আছিল আজিলৈকে কিন্তু যি দোষী সেই দোষীক বিচাৰি উলিয়াব নোৱাৰিলে নলবাৰী আৰক্ষীয়ে, বেলশৰ আৰক্ষীয়ে। তাৰপিছত দেখিবলৈ পোৱা গৈছিল সমগ্ৰ নলবাৰী জিলাকে জোকাৰি যোৱা 29 আগষ্টৰ যি মৌকুলিৰ ঘটনা, এই মৌকুলিৰ ঘটনাটো কিন্তু 4জনীয়া যি ডকাইতৰ দলটো, এগৰাকী ডকাইতক বৰ্তমানলৈকে অসম আৰক্ষীয়ে হওক বা নলবাৰী আৰক্ষীয়ে হওক বা CIDয়ে হওক কোনো ধৰণৰ এই ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱাই নাই। এয়াই নেকি এয়াই নেকি আৰক্ষী যিহেতু জনহিত জনসেৱাৰ্থে বুলি কোৱা হয়, যি বিশ্বাস কৰা হয়, আৰক্ষীৰ ওপৰত বিশ্বাস আছে, আজিও বিশ্বাস আছে আৰক্ষীৰ ওপৰত। কিন্তু এই মুহূৰ্তলৈকে কিন্তু 4জনীয়া ডকাইতৰ দলটোক যিহেতু গ্ৰেপ্তাৰ কৰিব পৰা নাই, এতিয়া শংকিত হৈছে নলবাৰীবাসী, পৰিয়ালৰ লোক শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। দেৱপ্ৰতিম শৰ্মা, এটা স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে নলবাৰী আৰক্ষীয়ে আচলতে কৰি আছে কি? কিয় এতিয়ালৈকে কোনো এজনক সন্দেহৰ ভিত্তিতো আটক কৰিবলৈ সক্ষম হোৱা নাই, আৰু কিয় কোনো সুংসূত্ৰ লাভ উলিয়াব পৰা নাই নলবাৰী আৰক্ষীয়ে? 3জনীয়াকৈ ডকাইতৰ দল আছিল আৰু জনৈক ধন নামৰ এজন ব্যক্তিৰ কথা উল্লেখ হৈছিল। গতিকে এই ধন নামৰ ব্যক্তিজনৰ বিষয়ে কিবা তথ্য আছে নেকি চন্দন? যিগৰাকী ব্যক্তি, আমি যেতিয়া আজি উপস্থিত হৈছিলোঁ মৌকুলিৰ এই প্ৰমোদ বৰ্মনৰ বাসগৃহত, তেতিয়া প্ৰমোদ বৰ্মনৰ বোৱাৰীগৰাকীয়ে আমাক এটা কথা জানিবলৈ দিছিলে, বা পূৰ্বতে প্ৰমোদ বৰ্মনৰ যি পত্নী মীৰা তালুকদাৰ বৰ্মনে এটা কথা জানিবলৈ দিছিলে, আমাক সংবাদ মাধ্যমক জানিবলৈ দিছিলে। তাত এগৰাকী হিন্দী ভাষীৰ লোক সেই ডকাইতৰ দলটোতে আছিলে, আৰু সেই হিন্দী ভাষীৰ ডকাইতৰ দলটোৰ সেই যিগৰাকী লোক, সেই লোকগৰাকীয়ে এটা শব্দ কৈছিলে, যি উস্কো মাৰ দো, এই কথা কৈছিলে। তেতিয়াহ'লে সেই যি চুপাৰী কিলাৰ আছিল নেকি, ব্যৱহাৰ কৰা হৈছিল নেকি? আৰু লক্ষণীয় কথাটো হ'ল কি, যিগৰাকী প্ৰমোদ বৰ্মনৰ বাসগৃহত সেই সময়ত ডকাইতি কাৰ্য সংঘটিত হৈছিল, তেওঁলোকৰ গডৰেজ যি চাবি তেওঁলোকে নিজে গৈ পেলাই তেওঁলোকে চাবি ক'ত থয় সেই কথাও হয়তো তেওঁলোকে জানিছিল। পূৰ্বতেও সেই লোকগৰাকী হয়তো সেই পৰিয়ালটোৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিল, কিয়নো নহ'লে তেওঁলোকে সেই য'ত তেওঁলোকৰ চাবি থোৱা হৈছিলে সেই চাবি আনি তেওঁলোকে গডৰেজৰ চাবি খুলিছিল, লকাৰৰ চাবি খুলিছিল, আৰু তাৰ পৰাই তেওঁলোকে সোণৰ অলংকাৰ লৈ গৈছিলে। আৰু তাৰপিছত সেই যিগৰাকী প্ৰমোদ বৰ্মন, সেই প্ৰমোদ বৰ্মনক তেওঁলোকে হত্যা কৰিছিলে। আৰু সেই ডকাইতৰ যিগৰাকী ডকাইতে, এগৰাকী ডকাইতৰ পিন্ধি থকা গেঞ্জিটোৰে মুখত সোপা দি হত্যা কৰিছিলে এই প্ৰমোদ বৰ্মনক। দেৱপ্ৰতিম হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ চন্দন শৰ্মা। এই মুহূৰ্তত নিশ্চয়কৈ এটা চিন্তাৰ বিষয়, যিহেতু মীৰা যিগৰাকী বৰ্মন, মীৰা বৰ্মনেও যথেষ্টখিনি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে। তেওঁ কৈছে, ঘটনাৰ বৰ্ণনা দিছে, তাৰপিছতো আৰক্ষীয়ে কিয় এতিয়ালৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু আৰক্ষীৰ তদন্তৰ ওপৰত আস্থা ৰখাৰ বাদে এতিয়া আৰু কোনো যিহেতু উপায় নাই, গতিকে আৰক্ষীৰ তদন্তই আৰু কিমান দিন লয় এই অপৰাধীক চিনাক্ত কৰিবৰ বাবে সেয়া হ'ব লক্ষণীয়। এই মুহূৰ্তত চন্দন শৰ্মা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।